নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়কৰ প্ৰশংসনীয় পদক্ষেপ। নগাঁৱৰ উৰিয়া গাঁৱৰ ৰয়েল আৱাসৰ বাসিন্দাসকলৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে দুফালে দুটি গতিৰোধক স্থাপন কৰিবৰ বাবে নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়ক মহোদয়ক আবেদন জনাইছে। সেই আবেদনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা যান বাহনৰ গতি ৰোধ কৰিবলৈ দুটি গতিৰোধক স্থাপন কৰে। নগাঁৱৰ উৰিয়া গাঁৱৰ ৰয়েল আৱাসীসকলে বিধায়কৰ এই তাৎক্ষণিক পদক্ষেপক প্ৰশংসা কৰে। অনাগত দিনত ৰয়েল আৱাসৰ বাসিন্দাসকলৰ যিকোনো সমস্যা সমাধানৰ বাবে নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়কৰ ৰূপক শৰ্মাক অৱগত কৰিব বুলি ৰয়েল আৱাসৰ বাসিন্দাসকলে জানিবলৈ দিয়ে। নিউজ ৰিপৰ্ট UNV নিউজ। আমাৰ ৰয়েল আৱাসৰ সকলো আৱাসীৰ কাৰণে আজি এটা বৰ আনন্দৰ দিন যে আমাৰ ৰয়েল আৱাসৰ সকলো আৱাসীৰ এটা ডাঙৰ সমস্যা আছিল যে আমাৰ সন্মুখেদি যোৱা যিটো ৰাষ্ট্ৰীয় ঘাইপথ তাত দুফালে দুটা গতিৰোধক নোহোৱাৰ ফলত আমি ওলোৱা সোমোৱা বা গাড়ীখন লৈ আমি পূবে পশ্চিমে যলৈকে নাযাওঁ আমি অসুবিধাৰ সন্মুখীন হৈছিলোঁ। আৰু আমাৰ বাবে খুব এটা ভাল কথা এইটোৱেই যে আমাৰ তদানীন্তন অসমৰ মুখ্য সচিব তথা জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সন্মুখতে মাননীয় তেতিয়াৰ মুখ্য সচিব পৱন বৰঠাকুৰদেৱক আমাৰ ৰয়েল আৱাসৰ হৈ এই বিষয়টো দৃষ্টিগোচৰ কৰা হৈছিল যদিও আমাৰ কামফেৰা হৈ উঠা নাছিল। কিন্তু আমাৰ নগাঁও সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাদেৱৰ তৎপৰতাত এই কামফেৰা সম্পন্ন হ'ল। মাননীয় বিধায়ক মহোদয়ক আমি আটায়ে এই ৰয়েল আৱাসৰ সকলোৰে হৈ এই অনুৰোধ কৰিছিলোঁ আৰু তেখেতে তৎকালীনভাৱে সংশ্লিষ্ট বিভাগক ফোনযোগে নিৰ্দেশ প্ৰদান কৰিছিল আৰু তেখেতে নিৰ্দেশ দিয়াৰ আজি 10-15 দিনৰ ভিতৰতে এই আমি দুটা গতিৰোধক পাবলৈ সক্ষম হ'লোঁ। আৰু এই চেগতে আমি ৰয়েল আৱাসৰ সমূহ আৱাসীৰ হৈ মাননীয় বিধায়ক মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনে এটা সমস্যা সমাধানৰ যি বতৰা সংবাদ মাধ্যমে ৰাইজৰ কাষলৈ লৈ যাব বিচৰাত আমি সংবাদ মাধ্যমৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ভৱিষ্যতে আমি বিধায়ক মহোদয়ক আৰু বিভিন্ন সমস্যা যেতিয়া উত্থাপন কৰিম তেখেতে আশা কৰিম তেখেতে খুব তৎকালীনভাৱে আমাৰ সমস্যাবিলাক সমাধান কৰিব আৰু বিধায়ক মহোদয় আমাৰ ৰয়েল আৱাসৰ ৰাইজৰ ওচৰত থাকিব। ধন্যবাদ।